দাদা আপোনাৰ নামটো কি আছিল? আব্দুল বাছেদ। আপোনাৰ গাঁওখনৰ নাম? ডিস্ট্ৰিক্ট কামৰূপ। আপুনি কি ধানৰ খেতি কৰিছিল? মালতী। ধান কেনেকুৱা হৈছে? ভাল হৈছিল। আজি যে আপোনালোকে ধান কাটিলে, ধানৰ ক্ষয় ক্ষতি কিমান, বেমাৰ আজাৰ কেনেকুৱা হৈছিল? বেমাৰ আজাৰ হোৱা নাই। অনুমান ধান কিমানখিনিকে ওলাব? 28-30। আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাৰ বন্ধু আৰু খেতিয়ক আছে, সেই খেতিয়কক কি ক'ব আপুনি? মই কম যে মোৰ খেতি ভাল হৈছে, এই ধানটো খেতি কৰিব লাগিব। এই ধানটো খেতি কৰিব লাগিব। এই ধানটো অলপ আগতেও আহে। বেলেগ ধান এতিয়া আমাৰ বেলেগ কোম্পানীৰ যিবিলাক ধান পুতিছোঁ সেইবিলাক ওলোৱাই নাই। কিছুমান ইটানহে ওলাই আছে। কমেও 20-25 দিন লেট হ'ব। লেট হ'লে আমাৰ পানীৰ ভয় আছে এইটো ছাইডত, নদীৰ যিহেতু হাম্পাৰ আহে, গতিকে আগতে ধানটো আমাৰ কাৰণে ভাল। এইটো মালতী ধান, কোনো বেমাৰ আজাৰ নাই।